নমস্কাৰ। আজি এই সভাত উপস্থিত সমূহ ৰাইজলৈ পোনপ্ৰথমতে আমাৰ চাৰিওৰে তৰফৰ পৰা আন্তৰিক সেৱা তথা শ্ৰদ্ধা নিবেদন কৰিছোঁ। কিছু পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ হিয়া ভৰা উলহ জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ আগত অসমীয়া কৃষ্টি, অসমীয়া ঢোলবাদ্য তথা ওজা ঢোলবাদন কিছু পৰিৱেশন কৰিবলৈ লৈছোঁ। আৰু আজি যি এই বিবাহ ভৱন উদ্বোধন হৈছে সেয়া যাতে অনাগত দিনত আৰু সফল হওক, আগবাঢ়ি যাওক, আমি তাৰেই কামনা কৰিছোঁ। আৰু ইয়াত বিশেষকৈ উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ মহেন্দ্ৰ চুতীয়া ওজাদেৱ, তেখেতৰ প্ৰতি মোৰ সেৱা নিবেদন কৰিছোঁ। আৰু আচলতে সঁচা কথা ক'বলৈ গ'লে আমাৰ অনুশীলন ভালদৰে নহ'লে, সেয়েহে যদি কিবা ভুল ত্ৰুটি ৰৈ যায় তাৰ বাবে পোনপ্ৰথমতে আপোনালোকৰ আগত আমাৰ গুহাৰি ৰাখিছোঁ। আৰু পোনপ্ৰথমতে আমি আপোনালোকৰ আগত আমাৰ পৰিচয় দাঙি ধৰিছোঁ। এওঁ ৰবি শইকীয়া, নমস্কাৰ। এওঁ আমাৰ পৰশমণি হাজৰিকা, নমস্কাৰ। আৰু আমাৰ আকাশ শইকীয়া। আৰু মই নিজেই ইন্দুজ ৰঞ্জন বৰা, বিশ্ববিখ্যাত গণশিল্পী মঘাই ওজাৰ অনুপ্ৰেৰণাৰে আৰু মোৰ গুৰু প্ৰবীণ বৰাৰ শিক্ষাৰে এয়া আজি আমি আপোনালোকৰ আগত আমাৰ এই ঢোলবাদ্য পৰিৱেশন আৰম্ভ কৰিবলৈ লৈছোঁ। সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল। পোনপ্ৰথমতে আমি এটি গুৰু বন্দনাৰে আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিম। ও অখণ্ড মণ্ডলাকাৰম ব্যাপ্তমেন চরাচরম, মণ্ডলাকারম ব্যাপ্তমেন চরাচরম, দর্শিতং येन তৎপদং দর্শিতং येन তস্मै শ্রী গুরুয়ে নমঃ। গুরুয়ে নমঃ, গুরুয়ে নমঃ, নমো নমঃ, নমো নমঃ। অখণ্ড মণ্ডলাকারম ব্যাপ্তমেন চরাচরম, তৎপদং দর্শিতং येन তৎপদং দর্শিতং येन তস্मै শ্রী গুরুয়ে নমঃ, গুরুয়ে নমঃ, গুরুয়ে নমঃ, নমো নমঃ, নমো নমঃ, গুরুয়ে নমঃ, নমো নমঃ, নমো নমঃ, নমো নমঃ। নমো নারায়ণ আদি নিরঞ্জন ও অনন্ত সজ্জাত প্রভু করিলা কয়ন করিয়া পাশে উঠিয়া বসিয়া নিঃশ্বাসৰ হন্তে চাৰি বেদনা জপিলা কন্দম সৰস্বতী নিৰ্মল বৰ্ণে ৰথে বিভূষিত কুণ্ডল কৰ্ণে গজ প্ৰতিমুকুতাৰ গজমুখী হাৰ দিয়া সৰস্বতী মাতৃ আমাক বিদ্যাৰ ভাৰ। আবেলি বেলিকা সাগৰৰ ঢৌ, সাগৰ শুকাই গ'ল, মালিক লুকাই গ'ল, বৰবুকে ধৰি খালে মাছ। আমি অপৰাধী অপৰাধৰ নাই, লোকক দেখি ধৰিছো ধুলীয়াৰ বেগ। সৰস্বতী মাতৃ তুমি কণ্ঠে স্থিতি হবা, ও যিখিনি পাহৰো মাটি এতিয়া আমি আপোনালোকৰ আগত
এখনি হাত পৰিৱেশন কৰি সেয়া হৈছে মাননি হাত অৰ্থাৎ যি মান নহ'লে আমাৰ অসমীয়া সমাজ নচলে সেই মাননিটো কেনেকৈ সৃষ্টি হৈছিল থুলমূলকৈ আমি কম সময়ৰ ভিতৰতে গাবলৈ চেষ্টা কৰিছোঁ শুনিও সৰ্বজন আমাৰ বচন মাননীৰ জন্মৰ কথা একদিনা দেৱগণে পাতিছিলে সভা গুৱা পান নাই তাত নকৰিলে শোভা বলিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন বৈকুণ্ঠ তই আছিলে কয় আমি বিষৰ গুটি মহামুনি নাৰদে গৈ আনিছিলে কুটি বলিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন মহামুনি নাৰদে পাই বৈশিষ্ট্যক দিলে বৈশিষ্ট্যই পাই গতি ভূমিত পচালে ভূমিত পচালে ভূমিৰ বচনয় আমাৰ বচন হৰিৰ গোপীনন্দন ভেটি দুভেটি কৰি তিনি ভেটি ভৈলে বায়ু আৰু বৰুণাই সাৰ পানী দিলে ভূমিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন বায়ু আৰু বৰুণাই সাৰ পানী দিলে মধ্যম ৰাতি মধ্যম ভেটি উৎপত্তি হইলে ভূমিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন এতিয়া বায়ু আৰু বৰুণাই সেই দুৰ্ভিক্ষৰ গুটি হৈছিল তাতে সাৰ পানী দিলে আৰু লাহে লাহে সেই গুটিটি বাঢ়িবলৈ ল'লে আৰু মধ্যম ৰাতি মধ্যম ভেটি উৎপত্তি কৰিলে আৰু তাৰপিছত মোক কি হ'ল তাক গাইছোঁ শুনিব গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ দুয়ো দুইকৈ ধৰি থাকে দেখিবলৈ ভাল ভূমিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন এতিয়া মাননীও তৈয়াৰ হ'ল কিন্তু মান ধৰিবলৈ কোনো আহিলা তথা শৰাই নাই তাকে ভাবি ব্ৰহ্মাদেৱ চিন্তাত পৰিল ভাবি ব্ৰহ্মাদেৱে এটা উপায় উলিয়ালে বায়ুপুত্ৰ হনুমন্তক মতাই আনিলে তেতিয়া হনুমন্তই কৈছে প্ৰভু আদেশ কৰক তেতিয়া ব্ৰহ্মাদেৱে কৈছে যে যোৱা হনুমন্ত গোলোক ধামে যোৱা গোলোক ধামত পিতল আছে মোক আনি দিয়া ভূমিও কহৰ পদনয় আমাৰ বচন হৰিৰ গোপীনন্দন হনুমন্তক পিতল আনিবলৈ গৈছিল বিজুলী বেগে পিতল আনিবলৈ পিতল আনিবলৈ হনুমন্ত গৈছিল এইটো কেনেকে গৈছিল কাহিনীটো কৈছিল মই তই ক'ত যাবি হ'ব বুজিছো নাপায় বাৰু যি কি নহয় এতিয়া কাগজে শুনিব হনুমন্ত পিতল আনিবলৈ গৈছিল বিজুলী বেগেৰে হনুমন্তই পিতল আনিছিল তেওঁ নিজৰ বাওঁতি হাতেৰে পিতল আনি ব্ৰহ্মাৰ হাতে দিলে ব্ৰহ্মাই পাই বিশ্বকৰ্মাক শৰাই গঢ়িবলৈ দিলে বিশ্বকৰ্মাই শৰাইখন সাজিছিল এনেধৰণে খুন্দি পিতি বিশ্বকৰ্মাই খুন্দি পিতি বিশ্বকৰ্মাই শৰাইখন সাজিলে শৰাইখন সাজিলে খুন্দি পিতি বিশ্বকৰ্মাই খুন্দি পিতি বিশ্বকৰ্মাই শৰাইখন সাজিলে শৰাইখন সাজিলে বিশ্বকৰ্মাই শৰাইখন সাজিছিল তিনিটা খলত লৈ কেইটা খলত লৈ তিনিটা সত ৰজ আৰু তম এই তিনিটা খলত লৈ
ও শত ৰজতম তিনি গুণ ও খলপীয়া শৰাই খনি ভৈলে খলপীয়া শৰাই খনি ভৈলে ও শত ৰজতম তিনি গুণ খলপীয়া শৰাই এ মহাদেৱৰাকে দিলে মানক বৰাই হৰি ঐ মানক বৰাই কহৰ বদনাই আমাৰ বদন হৰি গোবিন্দ গোবিন্দ এতিয়া মাননীও তৈয়াৰ হ'ল শৰাইও তৈয়াৰ হ'ল আৰু কালক্ৰমত কটাৰী ধপাচোন সেয়াও তেনেকৈ ধৰে সৃষ্টি হ'ল এতিয়া আমি বেছি দীঘল নকৰোঁ এতিয়া আমি গাই গৈছোঁ শুনিব ও মৰমেৰে চোন আৰু চেনেহ ধপা চেনেহে ধপা ও মহাধৰ্মে কটাৰী জানিবা খাইকা তই জানিবা খাইকা কহৰ বদনাই আমাৰ বচন হৰি গোবিন্দ গোবিন্দ ও মিনতি বচনে কৈ যাওঁ আমাক নধৰিব দাই ও আমাক ধৰিব দাই ও মাননীৰ পালচ ঢোলত বজা মেটিয়া ঐ বজা মেটিয়া কহৰ বদনাই আমাৰ বচন হৰি গোবিন্দ গোবিন্দ এতিয়া মাননী হাতৰ পালচ কেইটা মই ঢোলত বজাবলৈ লৈছোঁ প্ৰথমতে মুখেৰে গাই যাম তাৰ পাছত ঢোলত বজাম ঢোলে ক'বও পাৰে নক'বও পাৰে যিহেতু মৰা গৰুৰ চাল নহয় জানো এইটো বাৰু ঢোলভাগ মৰা গৰু চালৰ পৰাই বনোৱা হয় আৰু যি কি নহওক প্ৰথমতে এয়া মুখেৰে গাই গৈছে শুনিব ৰিহিনা কি ধেন দাও কুতু হিনা কি ধেন দাও গিনা কি গেন্দাও কুতু গিনা কি গেন্দাও ৰিহিনা কি ধেন দাও কুতু হিনা কি ধেন দাও গিনা কি গেন্দাও কুতু গিনা কি গেন্দাও ৰিহেন দাও কুৰুকুতা কুৰুকুতা রিচিদাও কুরকুতা কুরকুতা ৰিহেন দাও কুৰুকুতা কুৰুকুতা রিচিদাও কুরকুতা কুরকুতা তাকি গুদু ঘিন ঘিন তাকি গুদু ঘিন রিতাহি গুরু গিন গিন তাহি গুরু ভিন তাকি গুদু ঘিন ঘিন তাকি গুদু ঘিন রিতাহি গুরু গিন গিন তাহি গুরু গিন ঘাগিতি ঘেন দাও মাননী নমা রিকিটি কিটাও মাননি নম ঘাগিতি ঘেন দাও মাননী নমা রিকিটি কিটাও মাননি নম ঘেন গমা 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 রিকিট গমা 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 এথুকি তামোল চৈধ্য গুচি পাণ প্রথমতে রাইজ ধরি যাও মা এথুকি তামোল চৈধ্য গুচি পাণ প্রথমতে রাইজ ধরি যাও মা প্রথমতে রাইজ ধরি যাও মা ইমানতে আমি মাননী হাতখনি সামৰণি মাৰিছোঁ এতিয়া এখনিলা আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ ও কিনো চিকু ও কদম জুপি ও কিনো চিকুন পাত ও কিনো সে কোন পা ও কিনো চিকুন ও নন্দকানা আজত ও মুখে মিঠা মা ওই মুখে মিঠা কিনো সে কোন কদম জোপি কিনো সে কোন পা কিনো সে কোন অন্ধকারা মুখে মিঠা মুখে মিঠা আগতে আমাৰ ককাসকলে গাইছিল তাকে অনুকৰণ কৰি এতিয়া আমি গাইছোঁ শুনিব
ও সুতি চাপৰ কদম জুপি অহাতে ঢুকি পাই ঐ হাতে ঢুকি পাই ও তাতে বহি নন্দকানা ও মুৰলী বজায় ও মুরলি বজায় সুতি চাপৰ কদম জুপি হাতে ঢুকি পাই তাতে বহি নন্দকানা মুরলি বজায় মুরলি বজায় কিনো দ্বিগুণ কদম জুপি কিনো দ্বিগুণ কিনো দ্বিগুণ নন্দকানা ও মুখে মিঠা মুখে মিঠা এতিয়া মই ঢোলৰ গুৰু ভাগ বজাবলৈ লৈছো এয়া মুখেৰে গাই গৈছো শুনিব কি হ'ল কি কওঁ হা কি কৈছ এইবোৰ গুৰু ভাগ মানুহ উঠি ৰ মাৰিব দে তেনেকে নাগাম কি হ'ল কি মানে আইতাই ভয়ে গাই দিছে আইতাসকলে ভয় কি হ'ল কি মানে বেছি তই ইমান খৰকে গাইছ মানুহে কিবা বুজি পাব জানো সেইটো কথা লাহে গা ঠিক আছে মই লাহে ক'ব লাগে ভালকে সেইটোকে ও ঘেন নাচ দাও গীত দাও তা ঘেনি তাকি দেখে নাও খিত রিঘেন ঘেন নাকি ঘেন লিখে নাও ঘেন লিখি দাও ঘেন দাও খিত দাও ঘেন ঘেনি ঘেন দাও দাস দাও ঘেন খিত ও এতিয়া আমি এখনি লাগ গাই আমাৰ এই অনুষ্ঠান সামৰণি মাৰিবলৈ লৈছো এয়া আমি গাইছো শুনিব ও দয়াময় ও তুমি আমাক দয়া কৰি নিয়া দয়া করিয়া ও কৃপাময় ও তুমি আমাক কৃপা কৰি নিয়া কৃপা করিয়া দয়াময় তুমি আমার দয়া করিয়া দয়া করিয়া কৃপাময় তুমি আমার কৃপা করিয়া কৃপা করিয়া এ ভৱসাগৰতে পৰি তলে গলো ভৱসাগৰতে পৰি তলে গলো ভৱসাগৰতে পৰি তলে গলো ভৱসাগৰতে পৰি তলে গলো এ চৰণে চপাই ধৰা চৰণে চপাই ধৰা ভৱসাগৰতে পৰি তলে গলো ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা চৰণে চপাই ধৰা দয়াময় তুমি আমাক দয়া কৰি দিয়া দয়া কৰি দিয়া দয়া কৰি